যিছয়া ভাৱবাদীয়ে কৰা সকলোবোৰ ভাৱবাণী তেওঁৰ দিনতে ফলিয়াইছিল নে? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিছয়া ভাৱবাদীৰ পুস্তকখনৰ ৮ নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদৰ পৰা 9 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত যিছয়া পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 21 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। 7 পৰা 12 নম্বৰ অধ্যায় পৰ্যন্ত আমি পাওঁ যিছয়া ভাৱবাদীয়ে আখজ ৰজাৰ ৰাজত্বকালত দিয়া ভাৱবাণীবোৰৰ এটা শৃংখলা। ইছৰাইল জাতিয়ে এতিয়াও বিভিন্ন ধৰণৰ দুখ ক্লেশ সহ্য কৰি থাকিবলগীয়া হৈছে, কিন্তু এই সকলো ঘটনাৰ পটভূমিত আচলতে এটা ডাঙৰ কথা আছে। ইছৰাইলৰ এজন মছিহ আছে যাক তেওঁলোকে অগ্ৰাহ্য কৰিছে। তেওঁ হৈছে শান্তিৰ ৰাজকুমাৰ আৰু তেওঁৱে এই অশান্ত আৰু অত্যাচাৰিত লোকসকলৰ বাবে শান্তি আনিব পাৰে। সেই প্ৰভু যীশুৰ বিষয়ে যিছয়ে কৰা ভাৱবাণীত প্ৰভু যীশুক কেইটামান বিশেষ নাম দিয়া হৈছে। তেওঁৰ এটা নাম হৈছে আশ্চৰ্য, ইয়াৰ আন এটা অৰ্থ হৈছে গোপনীয়, কোনেও জানিব নোৱাৰা। প্ৰভু যীশুৱে কৈছে পিতৃৰ বাহিৰে পুত্ৰক কোনেও নাজানে। মানুহে তেওঁক নাজানিছিল, তেওঁ আচৰিত আছিল আৰু আজিও মানুহে তেওঁক ভালদৰে নাজানে। এনে কিছুমান খ্ৰীষ্টীয় বিশ্বাসী আছে যিসকলে তেওঁক ত্ৰাণকৰ্তা হিচাপে বিশ্বাস কৰিছে, কিন্তু সঁচাকৈয়ে নাজানে তেওঁ কিমান আচৰিত। তেওঁৰ আন এটা নাম মন্ত্ৰী বা পৰামৰ্শদাতা। প্ৰভু যীশুৱে কেতিয়াও মানুহৰ পৰামৰ্শ বিচৰা নাছিল। ঈশ্বৰৰ কোনো পৰামৰ্শদাতা নাই। আমিহে পৰামৰ্শ বিচাৰি সহায়ৰ বাবে তেওঁৰ ওচৰলৈ যাব লাগিব। পৰাক্ৰমী ঈশ্বৰ, ইয়াৰ অৰ্থ হৈছে তেওঁক সকলো শক্তি দিয়া হৈছে। তেওঁ সৰ্বশক্তিমান ঈশ্বৰ। মাতৃ মৰিয়মৰ কোলাত শুই থকা সেই সৰু কেঁচুৱাটোৱে বিশ্ব ব্ৰহ্মাণ্ডখনক একেলগে ধৰি ৰাখিছিল। অনন্তকালস্থায়ী পিতৃ, তেওঁ সকলো বস্তুৰ সৃষ্টিকৰ্তা। শান্তিৰাজ, তেওঁ পৃথিৱীত শান্তি স্থাপন কৰিবহি। সেয়া হ'ব তেওঁৰ দ্বিতীয় আগমনত। কথাবোৰ অধিক বহলাই চাবৰ বাবে আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি এই কথা নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিছয়া পুস্তকখন অধ্যয়ন কৰি আছোঁ। যিছয়া ভাৱবাদীৰ পুস্তক। এইখন এখন ভাৱবাণীমূলক পুস্তক। ভাৱবাদী অৰ্থাৎ ঈশ্বৰে বিশেষভাৱে বাছি লৈ মানুহৰ আগত নিজৰ কথা ব্যক্ত কৰিবলৈ ব্যৱহাৰ কৰা কিছুমান ব্যক্তি। যিছয়া এনেকুৱা এজন ভাৱবাদী আছিল। তেওঁৰ যোগেৰে ঈশ্বৰে কিছুমান কথা মানুহক জনাইছিল আৰু সেই যিছয়া ভাৱবাদীয়ে লিখা বা কোৱা কিছুমান ভাৱবাণী আমি এই পুস্তকখনত পাওঁ। ইতিমধ্যে আমি এই যিছয়া পুস্তকখনৰ 9 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াই আহিলোঁ। ইতিমধ্যে আমি যিখিনি কথা পাইছোঁ, যিবোৰ ভাৱবাণীৰ কথা পাইছোঁ, তাৰে বহুত ভাৱবাণী ইতিমধ্যেই ফলিয়ালে, কিন্তু কিছুমান এতিয়াও ফলিয়াবলৈ বাকী আছে। আমি ইতিমধ্যে প্ৰভু যীশুৰ প্ৰথম আগমনৰ বিষয়ে যিছয়াৰ যোগেদি ঈশ্বৰে জনাই দিয়া ভাৱবাণী পালোঁ, যি ভাৱবাণী ইতিমধ্যে ফলিয়াই গ'ল। কিন্তু প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ বিষয়েও যি ভাৱবাণী ইতিমধ্যে কৰি থোৱা হৈছে, সেই ভাৱবাণী কেতিয়া ফলিয়াই আমি ক'ব নোৱাৰোঁ। আজিৰ অনুষ্ঠানত আমি এই যিছয়া পুস্তকৰ
9 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 21 নম্বৰ পদলৈকে চাব খুজিছোঁ। প্ৰথমতে আমি পাম প্ৰভু যীশুৰ বিষয়ে ভাৱবাণী। বাইবেলৰ পৰা পাঠ কৰি দিম 9 নম্বৰ অধ্যায়ৰ 6 আৰু 7 নম্বৰ পদ। যদিহে আপোনাৰ লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদি লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। আমি যিখিনি পাঠ কৰিম এইখিনি অতি পৰিচিত শাস্ত্ৰপদ, কিয়নো বিশেষকৈ বৰদিনৰ সময়ত এইখিনি প্ৰায় সকলো ঠাইতেই পাঠ কৰা হয়। আমাৰ পৰিচিত শাস্ত্ৰপদ, কিন্তু ইয়াৰ ওপৰত আমি চমুকৈ আলোচনা আগবঢ়াম। পাঠ কৰি দিছোঁ। কিয়নো আমালৈ এটি ল'ৰা জন্মিল, আমাক এটি পুত্ৰ দান কৰা হ'ল, আৰু তেওঁৰ কান্ধত শাসনভাৰ অৰ্পিত হ'ব, আৰু তেওঁ আশ্চৰ্য, মন্ত্ৰী, পৰাক্ৰমী ঈশ্বৰ, অনন্তকাল স্থায়ী পিতৃ আৰু শান্তিৰাজ নামেৰে প্ৰখ্যাত হ'ব। এতিয়াৰ পৰা চিৰকাললৈকে সুবিচাৰ আৰু ধাৰ্মিকতাৰ দ্বাৰাই দাউদৰ সিংহাসন আৰু ৰাজ্য সুস্থিৰ আৰু দৃঢ় কৰিবলৈ সেই সিংহাসনত আৰু ৰাজ্যত তেওঁৰ ৰাজ্য শাসন আৰু শান্তিবৃদ্ধিৰ শেষ নহ'ব। বাহিনীবিলাকৰ জিহুৱাৰ মৰ্যাদা ৰখা উৎসাহে ইয়াক সিদ্ধ কৰিব। প্ৰিয় শ্ৰোতা, ইমান ডাঙৰ ভৱিষ্যৎবাণী এটা কেনেকৈ সিদ্ধ হ'ব? ঈশ্বৰৰ বাক্যত কোৱা হৈছে যে ঈশ্বৰৰ মৰ্যাদা ৰখা উৎসাহে ইয়াক সিদ্ধ কৰিব। বাৰু, এই দুটা পদত কৰা ভৱিষ্যৎবাণীটো এতিয়াও সিদ্ধ হোৱা নাই নেকি? 6 নম্বৰ পদৰ মতে প্ৰভু যীশুখ্ৰীষ্টৰ জন্মত এইটো সিদ্ধ হৈ যোৱা যেন লাগে, আৰু সেইকাৰণে বৰদিনৰ সময়ত এই শাস্ত্ৰাংশটি পাঠ কৰা হয়, আৰু ইয়াৰ ওপৰত যীশুৰ জন্মৰ বিষয়ে কথাও কোৱা হয়। কিন্তু আমি ভালদৰে ভাবি চালে এইটো ক'ব পাৰোঁ যে এই ভাৱবাণীটো আচলতে প্ৰভু যীশুৰ দ্বিতীয় আগমনতহে সিদ্ধ হ'ব। এইটো আচলতে প্ৰভু যীশুৰ দ্বিতীয় আগমনৰহে ভৱিষ্যৎবাণী। কাৰণ প্ৰভু যীশুৰ জন্ম হ'ল যদিও চিৰকালৰ বাবে সুবিচাৰ আৰু ধাৰ্মিকতা স্থাপন আৰু দাউদৰ ৰাজ্য এতিয়াও স্থাপন আৰু সুস্থিৰ কৰা হোৱা নাই। কিন্তু 3 নম্বৰ অধ্যায়ত পাই অহা ভৱিষ্যৎবাণীটোৰ ভাৱটো ইয়াত ক্ৰমে আগুৱাই লৈ অহা হৈছে। তাৰমানে এই ভৱিষ্যৎবাণীটো এতিয়াও সিদ্ধ হোৱা নাই, এইবুলি আমি ক'ব পাৰোঁ। প্ৰভু যীশুৰ প্ৰথম আগমনৰ ভৱিষ্যৎবাণীটো এই পুস্তকৰেই 53 নম্বৰ অধ্যায়তহে আচলতে ভালদৰে কৰা হৈছে। এইখিনিতে আমাৰ মনলৈ সততেই আহে যে আমালৈ এটি ল'ৰা জন্মিল। তাৰ দ্বাৰা যীশুৰ জন্মৰ কথা কোৱা হোৱা নাই জানো? ইয়াৰ উত্তৰটো আমি আপোনাক সহজ সৰলভাৱে ক'বলৈ ওলাইছোঁ, শুনিবচোন। প্ৰভু যীশু প্ৰথম আগমনত আমাৰ বাবে বা ইছৰাইল জাতিৰ বাবে অহা নাছিল। তেওঁ তেওঁৰ নিজৰ বাবেহে আহিছিল। এই বিষয়ে যোহনে লিখা শুভবাৰ্তা 1 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত এইদৰে কোৱা হৈছে, তেওঁ নিজৰ আধিপত্যলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকে তেওঁক গ্ৰহণ নকৰিলে। অৰ্থাৎ তেওঁ ইছৰাইলৰ বেথলেহেমত জন্মগ্ৰহণ কৰিছিল যদিও ইছৰাইলে তেওঁক গ্ৰহণ কৰা নাছিল। মাত্ৰ কেইজনমান ভেড়াৰখীয়াইহে তেওঁক গ্ৰহণ কৰিছিল। তাৰ বাহিৰে দূৰ দেশৰ পৰা যিকেইজন জ্ঞানী পণ্ডিত আহিছিল তেওঁলোক পৰজাতীয় লোক আছিল, ইছৰাইলীয়া লোক নাছিল। সেইকাৰণে এই দুটি পদ আপুনি যদি ভালদৰে পঢ়ে তেন্তে বুজিব পাৰিব যে এইটো যীশুখ্ৰীষ্টৰ প্ৰথম আগমনৰ ভৱিষ্যৎবাণী নহয়। প্ৰিয় শ্ৰোতা, যীশুখ্ৰীষ্ট ইছৰাইল জাতিলৈ জন্ম হ'ব বুলি কোৱাতকৈ ইছৰাইল এটা সময়ত জাতি হিচাপে জন্ম হ'ব বুলি কোৱাটোহে বেছি স্পষ্ট। এই বিষয়ে যিচয়া পুস্তকৰ শেষৰ অধ্যায়টিত স্পষ্টকৈ কোৱাও হৈছে। এই বিষয়ে যিচয়া 66 নম্বৰ অধ্যায়ৰ 7 আৰু 8 পদত এইদৰে কোৱা হৈছে, বেদনা হোৱাৰ পূৰ্বেই চিউনে প্ৰসৱ কৰিলে, গৰ্ভবেদনা নৌ হওঁতেই তেওঁৰ এটি পুত্ৰ সন্তান জন্মিল। এনে কথা কোনে শুনিলে? এনে কৰ্ম কোনে দেখিলে? একেদিনাই জানো কোনো দেশ উৎপন্ন হয়, বা কোনো জাতি জানো একেবাৰে প্ৰসৱ হ'ব পাৰে?
কিয়নো চিউনে গৰ্ভবেদনা পোৱা মাত্ৰে নিজৰ সন্তানবিলাকক প্ৰসৱ কৰিলে। প্ৰিয় শ্ৰোতা, ভৱিষ্যতে এজন মানুহৰ সন্তানৰ হাতৰ পৰা ইছৰাইলক উদ্ধাৰ কৰা হ'ব। আৰু এই উদ্ধাৰ যীশুখ্ৰীষ্টৰ জন্মৰ দ্বাৰা নহয়, কিন্তু ইছৰাইলৰ জন্মৰ দ্বাৰাইহে। অৰ্থাৎ যীশুখ্ৰীষ্ট যেতিয়া পুনৰ আহিব, তেতিয়া ইছৰাইলৰ নতুনকৈ জন্ম হ'ব। আৰু এই ইছৰাইলক মানুহৰ সন্তানৰ হাতৰ পৰা যীশুৱে উদ্ধাৰ কৰিব। আৰু তেতিয়াহে 6 আৰু 7 নম্বৰ পদ দুটি প্ৰকৃততে সিদ্ধ হ'ব। এতিয়া 6 আৰু 7 নম্বৰ পদত কোৱা কথাখিনি এটি এটিকৈ চাওঁ আহক। তেওঁৰ কান্ধত শাসনভাৰ অৰ্পিত হ'ব। প্ৰিয় শ্ৰোতা, কান্ধে শক্তিক বুজায়। প্ৰভু যীশু যেতিয়া পুনৰ আহিব, তেতিয়া তেওঁৰ ওপৰত গোটেই জগতৰ শাসনভাৰ অৰ্পণ কৰা হ'ব আৰু তেওঁ সকলোকে শাসন কৰিব। এইবাৰ চাওঁ হওক, আশ্চৰ্য মানে কি? প্ৰভু যীশুৰ ক্ষেত্ৰত আশ্চৰ্যটো এটা বিশেষণ বা গুণ নহয়, এয়া তেওঁৰ এটি নাম। যিহুচোৱা পুস্তকত যীশুৱে স্বৰ্গীয় বাহিনীবিলাকৰ অধিনায়ক হৈ যিহুচোৱাক দেখা দিছিল আৰু তেতিয়া যিহুচোৱাই সেই অধিনায়কৰ নাম সুধোতে তেওঁ কৈছিল, মোৰ শক্তি দেখিও মোৰ নাম কিয় সুধিছা? মঠি 11 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদত প্ৰভু যীশুৱে কৈছে, পিতৃৰ বাহিৰে কোনেও পুত্ৰক নাজানে। পুত্ৰৰ বাহিৰে আৰু পুত্ৰই যিকোনোৰ আগত তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰে কোনেও পিতৃক নাজানে। হয় প্ৰিয় শ্ৰোতা, প্ৰভু যীশু যে আশ্চৰ্য, এই কথা মানুহে আগতে জনা নাছিল আৰু আজিও নাজানে। আনকি যিসকলে যীশুখ্ৰীষ্টক নিজৰ জীৱনৰ পৰিত্ৰাতা প্ৰভুৰূপে গ্ৰহণ কৰিছে, তেওঁলোকেও যীশুক ভালদৰে নাজানে। আনকি মই নিজেও যীশুক ভালদৰে জানিছোঁ বুলি দাবী কৰিব নোৱাৰোঁ। আজি পৃথিৱীৰ বুকুত অনেক বিদ্ৰোহ, সন্ত্ৰাস, উগ্ৰবাদ চলি আছে। এইবোৰৰ সমাধান কোনেও কৰিব পৰা নাই। বৰং দিনক দিনে এই সমস্যাবোৰ বেছিহে হ'ব লাগিছে। প্ৰভু যীশু যেতিয়া পুনৰ আহিব, তেতিয়া তেওঁ এই সকলোবিলাক পৃথিৱীৰ বুকুৰ পৰা নাইকিয়া কৰিব। অতি আচৰিত কথা যেন আমাৰ লাগিব। যি সমস্যাবোৰ মানুহে ইমান চেষ্টা কৰিও নাইকিয়া কৰিব পৰা নাই, প্ৰভু যীশুৱে আচৰিত ধৰণে সকলো নোহোৱা কৰি সকলোকে সন্তুষ্ট কৰিব, কাৰণ তেওঁৰ নাম আশ্চৰ্য। এইবাৰ আমি চাওঁ হওক, মন্ত্ৰী। মন্ত্ৰীয়ে মন্ত্ৰণা কৰে, পৰামৰ্শ দিয়ে। প্ৰভু যীশু আচৰিত মন্ত্ৰী। তেওঁ আচৰিত মন্ত্ৰী আছিল আৰু তেওঁ আচৰিত মন্ত্ৰী বুলিয়ে জনা যাব। তেওঁ কোনো মানুহৰ পৰা পৰামৰ্শ বা উপদেশ কেতিয়াও বিচৰা নাছিল আৰু বিচাৰিবৰ প্ৰয়োজনো নাই, কাৰণ তেওঁই স্বয়ং ঈশ্বৰ। ৰোমিয়া 11 নম্বৰ অধ্যায়ৰ 34 নম্বৰ পদত পাচনি পৌলে কৈছে, কিয়নো প্ৰভুৰ মন কোনে জানিলে আৰু তেওঁৰ মন্ত্ৰীয়ে বা কোন হ'ল? প্ৰভু যীশুৰ কাৰণে কোনো পৰামৰ্শদাতাৰ প্ৰয়োজন নাছিল আৰু প্ৰয়োজন নাই। আৰু তেওঁ শিষ্যসকলক একেলগে মাতি তেওঁ কি কৰা উচিত এই কথা কেতিয়াও সোধা নাছিল আৰু সোধাৰ প্ৰয়োজনো নাছিল। কিন্তু তেওঁ শিষ্যসকলক গোটাই এইদৰেহে কৈছিল যে মই এনেকুৱা কাম কৰিবলৈ লৈছোঁ কাৰণ এয়া মোৰ পিতৃৰ ইচ্ছা। আকৌ 1 কৰিন্থিয়া 1 নম্বৰ অধ্যায়ৰ 30 নম্বৰ পদত এইদৰে কোৱা হৈছে, যীশুখ্ৰীষ্টক আমাৰ কাৰণে প্ৰজ্ঞাস্বৰূপ কৰা হ'ল। এই কথাটো আমি বহুতেই নাজানো বা হয়তো বুজিবলৈ চেষ্টা নকৰোঁ। এইবাৰ চাওঁ পৰাক্ৰমী ঈশ্বৰ। পৰাক্ৰমী ঈশ্বৰ মানে হ'ল যিজন সকলো ক্ষমতাৰ গৰাকী। তেওঁ সৰ্বশক্তিমান। মৰিয়মৰ কোলাত শুই থকা সেই কণমানি শিশুটো সকলো ক্ষমতাৰ অধিকাৰী আছিল। তেওঁ কৈছিল, স্বৰ্গ আৰু পৃথিৱীৰ সকলো ক্ষমতা তেওঁক দিয়া হ'ল। এইবাৰ চাওক, অনন্তকাল স্থায়ী পিতৃ। অনন্তকাল স্থায়ী পিতৃ অৰ্থাৎ চিৰস্থায়ী পিতৃ। ইয়াৰ দ্বাৰা কোৱা হৈছে যে তেওঁ সকলোৰেই সৃষ্টিকৰ্তা, আনকি দিন, কাল, সময় ইত্যাদিৰো সৃষ্টিকৰ্তা তেওঁৱেই। এই বিষয়ে
যোহনে লিখা শুভবাৰ্তা 1 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত এনেদৰে কোৱা হৈছে, তেওঁৰ দ্বাৰাই সকলো হ'ল আৰু যি হ'ল তেওঁৰ বিনে এটিও নহ'ল। আকৌ কলচীয়া 1 অধ্যায়ৰ 16 নম্বৰ পদত পাচনি পৌলে এইদৰে লিখিছে, স্বৰ্গত আৰু পৃথিৱীত দৃশ্য আৰু অদৃশ্য যি আছে, সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, সকলোকে তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই স্ৰজা হ'ল। আকৌ ইব্ৰী 1 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত এইদৰে কোৱা হৈছে, এই শেষকালত পুত্ৰৰ দ্বাৰাই আমাক কথা ক'লে, সেই পুত্ৰকে তেওঁ সকলোৰে অধিকাৰী নিযুক্ত কৰিলে আৰু তেওঁৰ দ্বাৰাই সৃষ্টিখন নিৰ্মাণো কৰিলে। এই সকলোৰে কাৰণে প্ৰভু যীশুৰ ক্ষেত্ৰত কোৱা হৈছে যে তেওঁ অনন্তকাল স্থায়ী পিতৃ হ'ব। এইবাৰ চাওঁ শান্তিৰাজ মানে কি কোৱা হৈছে। প্ৰভু যীশুৱেই হ'ল শান্তিৰ আকৰ আৰু তেওঁৱেইহে প্ৰকৃত শান্তি দান কৰিব পাৰে। তেওঁৰ শান্তি স্বৰ্গীয় আৰু অনন্তকাল স্থায়ী। যুগে যুগে মানুহে শান্তিৰ কাৰণে সংগ্ৰাম কৰি আহিছে, শান্তি স্থাপনৰ কাৰণে প্ৰচেষ্টা চলাই আহিছে, কিন্তু শান্তি কেতিয়াও অহা নাই আৰু নাহে। কিন্তু প্ৰভু যীশু যেতিয়া পুনৰ আহিব, তেতিয়া প্ৰকৃত শান্তি আৰু সুবিচাৰ চিৰদিনৰ বাবে জগতত স্থাপিত হ'ব। অৱশ্যে ইয়াত দাউদৰ সিংহাসন আৰু ৰাজ্যৰ কথা কোৱা হৈছে যদিও প্ৰভু যীশুৰ ৰাজ্যৰ কোনো সীমা নাথাকিব। গোটেই পৃথিৱীত তেওঁৰ ৰাজ্য বিস্তাৰিত হ'ব আৰু তেওঁৰ শান্তি দিনক দিনে বাঢ়ি যাব। ন্যায়, বিচাৰ, শান্তি, আনন্দ তেওঁৰ শাসনৰ মূল মন্ত্ৰ হ'ব। তেতিয়া মানুহৰ কোনো উদ্দেশ্য সিদ্ধ কৰা নহ'ব, কিন্তু প্ৰভুৰ ইচ্ছাহে সিদ্ধ কৰা হ'ব। এতিয়া আমি 8 নম্বৰ পদৰ পৰা একেবাৰে 12 নম্বৰ পদলৈকে পাঠ কৰি দিম, অনুগ্ৰহ কৰি শুনিব। প্ৰভুৱে জাকুবৰ অহিতে এটি বাক্য পঠালে, সেয়ে ইছৰাইলৰ ওপৰত পৰিল। সকলো লোকে অৰ্থাৎ ইফ্ৰাইম আৰু চমৰীয়া নিবাসীবিলাকে তাক জানে। তথাপি সিহঁতে দৰ্পেৰে আৰু মনৰ গৰ্বেৰে কয়, ইটাবোৰ খহি পৰিল হয়, কিন্তু আমি কটা শিলেৰে গাঁঠিম। ডিমৰু গছবোৰ কটা হ'ল হয়, কিন্তু আমি তাৰ সলনি এৰচ কাঠ লগাম। এই হেতুকে জিহুৱাই তাৰ অহিতে ৰচিনৰ বৈৰীবোৰক উন্নত কৰিলে আৰু তাৰ নিজৰ শত্ৰুবোৰক উচতালে। আগফালে অৰাম, পাছফালে পলেষ্টিয়াবিলাক থাকি মেলা মুখেৰে ইছৰাইলক গ্ৰাস কৰিলে। এই সকলোতো তেওঁৰ ক্ৰোধ থমা নাই, কিন্তু তেওঁৰ হাত এতিয়াও মেলা হৈয়ে আছে। প্ৰিয় শ্ৰোতা, ইছৰাইলীয়সকলক ঈশ্বৰে বাৰে বাৰে সকীয়াই দি আহিছিল যে তেওঁলোকে ঈশ্বৰৰ ব্যৱস্থামতে চলিব লাগে, কিন্তু তেওঁলোকে ঈশ্বৰলৈ পিঠি দি নিজৰ ব্যৱস্থামতে চলিবলৈ লৈছিল। সেইকাৰণে ঈশ্বৰে তেওঁলোকক কেইবাবাৰো শাস্তি দিছিল। যিচয়াই ভৱিষ্যৎবাণী কৰা সময়তো তেওঁলোকে নিজৰ মনত গৰ্ব কৰি চলিছিল। সেইকাৰণে ঈশ্বৰে তেওঁলোকক শাস্তি দিবলৈ আগফালে অৰাম আৰু পাছফালে পলেষ্টিয়াবিলাকক পঠাইছিল আৰু তেওঁলোকে ইছৰাইলক বেয়াকৈ আক্ৰমণ কৰিছিল। তথাপি ঈশ্বৰৰ ক্ৰোধ কমা নাছিল, কিন্তু সেইবুলি ঈশ্বৰে তেওঁলোকক এৰিও দিয়া নাছিল। এইবাৰ 13 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পাঠ কৰি দিম, শুনিবচোন। তথাপি লোকবিলাকে তেওঁবিলাকক প্ৰহাৰ কৰা জনালৈ ঘূৰা নাই, আৰু তেওঁবিলাকে বাহিনীবিলাকৰ জিহুৱাক বিচৰা নাই। এই হেতুকে জিহুৱাই একেদিনতে ইছৰাইলৰ পৰা মূৰ আৰু নেগুৰ, খাজুৰ পাত আৰু গাগৰি কাটি পেলাইছে। বৃদ্ধ আৰু মান্যৱন্ত লোকেই সেই মূৰ, আৰু মিছা শিক্ষা দিওঁতা ভাৱবাদীয়েই সেই নেগুৰ। কাৰণ এই লোকবিলাকক চলাওঁতাবিলাকেই সিহঁতক ভ্ৰান্ত কৰে, আৰু তেওঁবিলাকৰ দ্বাৰাই চালিত হোৱা লোকবিলাক বিনষ্ট হয়। এই হেতুকে প্ৰভুৱে সিহঁতৰ যুৱাবিলাকত আনন্দ নকৰিব, আৰু সিহঁতৰ পিতৃহীন আৰু বিধৱাবিলাকক দয়া নকৰিব, কিয়নো সিহঁতৰ প্ৰত্যেকেই অধৰ্মী আৰু কুকৰ্মী, আৰু প্ৰত্যেক মুখে মূৰ্খ কথা কয়। এই সকলোতো তেওঁৰ ক্ৰোধ থমা নাই, কিন্তু তেওঁৰ হাত এতিয়াও মেলা হৈয়ে আছে। প্ৰিয় শ্ৰোতা, শত্ৰুৰ হাতত ইমান বেয়াকৈ পৰাজিত হৈ আৰু অত্যাচাৰ পায়ো
ইছৰাইলীয়সকলে নিজ ঈশ্বৰলৈ ঘূৰা নাছিল, বৰং বৃদ্ধ লোকসকলে মিছা শিক্ষা দিছিল আৰু ভাৱবাদীসকলে বিপথে পৰিচালনা কৰিছিল। তেওঁলোকৰ এনে কুকৰ্মৰ কাৰণে ঈশ্বৰে পিতৃহীন আৰু বিধৱাবিলাককো দয়া কৰা নাছিল। তেওঁলোকক বেয়া পথৰ পৰা ঈশ্বৰৰ পথলৈ ঘূৰাই আনিবলৈ তেওঁলোকক শাস্তি দিছিল। কিন্তু ঈশ্বৰে তেওঁলোকক ত্যাগ কৰা নাছিল। ঈশ্বৰৰ বাহু তেওঁলোকৰ বাবে মুকলি আছিল। এয়া 18 নম্বৰ পদৰ পৰা 21 পদলৈকে পাঠ কৰিছোঁ, শুনিবচোন। কিয়নো দুষ্টতাই অগ্নিৰ দৰে পুৰি কাঁইট গছৰ হাবি ভস্ম কৰে, এনেকৈ কাঠনিৰ ডাঠ হাবিত জুই জ্বলি তাৰ ডাঠ ধোঁৱা স্তম্ভ হৈ ওপৰলৈ উঠি যায়। বাহিনীবিলাকৰ জিহুৱাৰ ক্ৰোধত দেশ ধ্বংস হ'ল, লোকবিলাকো অগ্নিৰ আহাৰ স্বৰূপ হ'ল। কোনেও নিজৰ ভায়েকক দয়া নকৰে, আৰু সিহঁতে সোঁ হাতেৰে চিৰি খায়, তথাপি ভোক নপলায়, আৰু বাওঁ হাতেৰে ভোজন কৰে, তথাপি সিহঁত তৃপ্ত নহয়। সিহঁত প্ৰতিজনে নিজ নিজ বাবিচনীৰ মঙহ খায়। মনচিয়ে ইফ্ৰইমক আৰু ইফ্ৰইমে মনচিক খাইছে, আৰু দুয়ো একেলগে জিহুদাক আক্ৰমণ কৰিছে। এই সকলোতো তেওঁৰ ক্ৰোধ থমা নাই, কিন্তু তেওঁৰ হাত এতিয়াও মেলা হৈয়ে আছে। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে তেওঁলোকৰ মাজত পাপে প্ৰৱেশ কৰিছিল, আৰু সেই পাপে এনেকৈ শিপাইছিল যে তেওঁলোকৰ নিজৰ মাজত এনেকি ভাই ভাইৰ মাজত বিবাদ হৈছিল, মিলাপ্ৰীতি নোহোৱা হৈছিল। তেওঁলোকৰ সমাজখন ডাঠ হাবিত পৰিণত হৈছিল, আৰু হিংসাৰ জুয়ে ডাঠ হাবি পুৰাৰ দৰে তেওঁলোকক পুৰি শেষ কৰিব ধৰিছিল। ইমানতো কিন্তু ঈশ্বৰৰ ক্ৰোধ কমা নাছিল, কিন্তু ঈশ্বৰৰ বাহু তেওঁলোকৰ বাবে মেলা আছিল। এইবিলাক সেই সময়ত ইছৰাইলৰ মাজত চলি থকা সমস্যা আছিল। যিচয়া ভাওবাদীয়ে এইবিলাক তেওঁলোকক আগতে জনাই দিছিল। এইবিলাকৰ বেছিভাগ ইতিমধ্যে সিদ্ধ হৈ গৈছে, আৰু কিছুমান সিদ্ধ হ'বলৈ এতিয়াও বাকী আছে। বাকী থকাবিলাক মহাক্লেশৰ কালত একেবাৰে সিদ্ধ হ'ব। কিন্তু সেই সময়লৈকে ঈশ্বৰে ইছৰাইলক শাস্তি দি থাকিব, কাৰণ তেওঁলোকে ঈশ্বৰলৈ পিঠি দিছিল। আজিৰ আধুনিক মানুহে এই কথা শুনিবলৈ ভাল নাপায়, কিন্তু তেওঁলোকে ইতিহাস পঢ়ক আৰু ইছৰাইললৈ আৰু ঈশ্বৰলৈ পিঠি দিয়া দেশবিলাকলৈ কি কি ঘটিছিল আৰু ঘটি আছে সেই কথা চাওক, তেতিয়া বুজি পাব। পৃথিৱীৰ বুকুত ঘটি থকা যুদ্ধ বিগ্ৰহ, বিদ্ৰোহ, বিপ্লৱ, অশান্তি ইত্যাদিবোৰৰ কাৰণ ঈশ্বৰ নহয়, মানুহ নিজেই। মানুহৰ দ্বাৰা সৃষ্টি হোৱা সমস্যাবিলাক আজি ইমানকৈ বৃদ্ধি পাইছে যে তাক সমাধান কৰাৰ উপায় নাইকিয়া হোৱাৰ নিচিনা হৈ পৰিছে। কেতিয়াবা এনেহেন লাগে যেন ঈশ্বৰৰ সুধ বিচাৰ মানুহৰ ওপৰত অতি সোনকালে আহিব, বা ইতিমধ্যে আহিব ধৰিছে। অৱশ্যে পলমকৈ হ'লেও ঈশ্বৰৰ সুধ বিচাৰ দণ্ড মানুহৰ ওপৰলৈ নামি আহিবই। তেতিয়া ঈশ্বৰে প্ৰতিজন মানুহকেই এজন এজনকৈ নিশ্চয় বিচাৰ কৰিবই। প্ৰিয় শ্ৰোতা, এইখিনিতে আমি এটা কথা মনত পেলোৱা উচিত যে প্ৰভু যীশুক নিজৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰা মানুহে ঈশ্বৰৰ সেই সুধ বিচাৰৰ পৰা কিন্তু সাৰি যাব। কাৰণ প্ৰভু যীশুৱে আমাৰ সকলো পাপৰ দণ্ড নিজৰ ওপৰত ল'লে, আৰু আমাৰ পাবলগীয়া শাস্তি তেওঁ ক্ৰুচৰ ওপৰত আমাৰ হৈ বহন কৰিলে। মৰিব লাগিছিল আমি, কিন্তু আমাৰ হৈ ক্ৰুচৰ ওপৰত তেওঁ সেই মৃত্যু ল'লে। সেইবাবে যীশুখ্ৰীষ্টত বিশ্বাস কৰা লোক মৃত্যুৰ পৰা জীৱনলৈ পাৰ হয়, আৰু তেওঁ সুদবিচাৰৰ সন্মুখীন হ'বলগীয়া নহয়। এই কথা প্ৰভু যীশুৱে স্পষ্ট ৰূপত আমাক জনাই গৈছে। আমি পঢ়িবলৈ পাওঁ যোহনে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদত। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ সুদবিচাৰত আপুনি ঈশ্বৰৰ দয়া আৰু অনুগ্ৰহ পাবলৈ ইচ্ছা কৰেনে? যদি কৰে, তেন্তে আজিয়েই আপুনি ঈশ্বৰলৈ ঘূৰক, তেওঁৰ ওপৰতে নিৰ্ভৰ কৰক। এই কাম কৰিবলৈ ঈশ্বৰে আপোনাক নিশ্চয় সহায় কৰিব। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি যিচয়া পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ আলোচনা কৰি শেষ কৰিলোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই সামৰিছোঁ। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
যিছয়া ভাৱবাদীৰ যুগেৰে ঈশ্বৰে জনাই দিয়া বহুতো কথা যিছয়াৰ দিনৰ স্থানীয় পৰিস্থিতিৰ বিষয়ে আছিল আৰু যিছয়াৰ অদূৰ ভৱিষ্যতে আংশিকভাৱে ফলিয়াইছিল। কিন্তু সেই সকলোবোৰ সম্পূৰ্ণ আৰু চূড়ান্তভাৱে ফলিয়াব ভৱিষ্যতে আহিবলগীয়া মহাক্লেশৰ সময়খিনিত। ঈশ্বৰে এই জাতিটোক আৰু তেওঁক পিঠি দিয়া সকলোকে শাস্তি দি থাকিব তেওঁৰ পুনৰাগমন নঘটালৈকে। আজি হয়তো আধুনিক যুগৰ মানুহবোৰে এনেধৰণৰ কথাবোৰ শুনি ভাল নাপায়। তেওঁলোকে সান্তনাদায়ক কিবা এটা শুনিলেহে ভাল পাব। আমি ইতিহাসৰ পাতত বিচাৰি চালেই দেখিম ইছৰাইল আৰু ঈশ্বৰক এৰি দিয়া আন জাতিবোৰৰ কি অৱস্থা হ'ল। সেইবোৰ কথাৰ পৰা আমি সকলোৱে নিশ্চয় শিকিবলগীয়া কথা আছে। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক সময় প্ৰাৰ্থনাত মোৰ দ স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাইছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ তুমি যি সুন্দৰ সময়, সুন্দৰ সুযোগ তুমি আমাক প্ৰত্যেককে দান কৰিলা তাৰ বাবে বিশেষকৈ পিতৃয়ে মই প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত যি বাক্যসমূহ আমি অধ্যয়ন কৰিলোঁ আৰু প্ৰভু সঁচাকৈ তুমি অহা দিনলৈ যাতে আমি সকলোৱে অধিক আগ্ৰহেৰে যাতে বাট চাই থাকিব পাৰিম আৰু নিজকে সমৰ্পিত হৈ প্ৰভু জীৱন যাপন যাতে কৰিবলৈ পাৰিম আৰু তোমাক বিশ্বাস ভৰসা ৰাখি চলিবলৈ পাৰিম তেনে আশীৰ্বাদ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিবা। আৰু প্ৰভু যিমানসকল দৰ্শকসকল আছে তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ প্ৰয়োজনসমূহ সকলো প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908124 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।